सत्य में जाते কোনোবাৰ নামত ভুৱাকে সন্দেহজনক কেছ দি কোনোবাৰ জীৱনৰ পৰা স্বাধীনতা কাঢ়ি লোৱাটো বৰ্তমান সহজ হৈ পৰিছে আৰু কোনোবাক কেছ লিখি জেললৈ পঠিয়াই দিয়াৰ নিচিনা সহজ কাম পৃথিৱীত নাই আৰু সেই কাৰণে সকলোৱে সতৰ্ক হৈ থাকক USTM-খন বন্ধ হ'ব নেকি আচলতে USTM-ৰ উপাচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ ঘটনা কি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা অসমৰ যিকোনো প্ৰান্তৰ এখন কলেজত কিবা কেলেংকাৰী হয় আৰু সেই কেলেংকাৰীৰ কাৰণে যদি অসমৰ শিক্ষামন্ত্ৰীক গ্ৰেপ্তাৰ কৰে অসম পুলিচে সেয়া আমাৰ অসমৰ ৰাইজে কেনেধৰণে চাব আৰু সেয়া কিমানখিনি গ্ৰহণযোগ্য হ'ব যুক্তিসংগত হ'ব USTM-ৰ আণ্ডাৰত থকা কোনোবা এটা চেণ্টাৰত কিবা কেলেংকাৰী হৈছে আৰু তাৰ কাৰণে USTM-ৰ উপাচাৰ্য USTM-ৰ যিজন অনাৰ আছে মহবুবুল হক তাক গ্ৰেপ্তাৰ কৰা হ'ল এয়া কেনে ধৰণৰ যুক্তিসংগত হ'ব পাৰে কেনে ধৰণে গ্ৰহণযোগ্য হ'ব পাৰে আচলতে অসম পুলিচে নিজৰ দায়িত্ব নিজৰ সংবিধান মতে পালন কৰিছে নে কাৰোবাৰ আচলতে কোনোবাই মহবুবুল হকৰ লগত পাৰ্সোনাল শত্ৰুতাৰ ক্ষেত্ৰত USTM নামৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিটোক বন্ধ কৰাৰ চেষ্টা কৰিছে নেকি নে ইয়াৰ ভিতৰত আচলতে নিজৰ কিবা বিজনেছ পলিটিক্স আছে নিজৰ বিজনেছ পলিটিক্স বচাই ৰখাৰ কাৰণে কোনোবা এটা ইণ্টাৰনেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিক হাই লেভেলৰ ইউনিভাৰ্চিটি যিটো ইউনিভাৰ্চিটি নেকি ইণ্টাৰনেশ্যনেল নেশ্যনেল এৱাৰ্ডৰ দ্বাৰা সন্মানিত সেই ইউনিভাৰ্চিটিটোক বন্ধ কৰাৰ চেষ্টা কৰিছে নেকি যিটো লেতেৰা ৰাজনীতিয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিলে নিজৰ মুনাফাৰ কাৰণে ভোট বেংক বনোৱাৰ কাৰণে সেই সংঘৰ্ষ লগোৱাৰ যি এটা চেপ্টাৰ যি এটা বীজ ৰচিছিল তাতে ফ্লপ হোৱাৰ পিছত এতিয়া আকৌ নতুন ধৰণে চেপ্টাৰৰ শেষ পৃষ্ঠাৰ দৰে USTM-ৰ কৰ্তৃপক্ষ মহবুবুল হকৰ পিছত লাগিছে নেকি কিছু আগৰ ঘটনাৰে আৰু কিছু নতুন উদ্দেশ্যে নতুন বীজ ৰোপণৰ চিন্তা কৰিছে নেকি অসমত আমাৰ ৰাইজৰ মাজত এটা বিভ্ৰান্তি লগাৰ চেষ্টা কৰিছে নেকি নে আচলতে ইয়াৰ আঁৰত আমাৰ মাইণ্ড ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে সেই লেতেৰা ৰাজনীতিটোৱে আমি বুজিব লাগিব আচলতে USTM-এ যদি কেলেংকাৰী কৰিছে তেন্তে যিজন জড়িত আছে কেলেংকাৰীৰ লগত সেইজনক গ্ৰেপ্তাৰ কৰিব নে যিজন USTM খুলিছে যিজন USTM-ৰ মালিক সেইজনৰ লগত হ'ব যেনেধৰণে আচলতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিকোনো কলেজ সেই কলেজত যদি কিবা হয় মই কেতিয়াও শুনা নাই আপুনিও কি জানে শুনা নাই কোনোবা কলেজৰ যদি কেলেংকাৰী হৈছে সেই কলেজৰ চেঞ্চেলৰ নাইবা সেই কলেজৰ দায়িত্বত থকা ব্যক্তিক গ্ৰেপ্তাৰ নকৰি সেই কলেজটো যি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেই ইউনিভাৰ্চিটিৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে তেনেকুৱা যুক্তিসংগত কথা নহয় সো অসমত যিমান দিন লেতেৰা ৰাজনীতি আছে এনেকুৱা হৈয়ে থাকিব আমি চাই থাকিম কিন্তু ইয়াৰ পৰা আমি পজিটিভিটি বিচাৰিব লাগিব আৰু নেগেটিভিটি যিবোৰ আছে সেইবোৰৰ পৰা বাচিব চেষ্টা কৰিব লাগিব পজিটিভিটি হ'ল USTM-ৰ কৰ্তৃপক্ষ মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে তাৰ ফলত কিন্তু মহবুবুল হকৰ কিবা এটা ডাঙৰ লেভেলৰ ক্ষতি নহয় USTM-ৰ ওপৰত কিবা এটা ফাৰ্ক পৰিব বহুত আছে তেনেকুৱা নেগেটিভ ভাৱনা চিন্তা ৰখা মানুহ তেনেকুৱা মানুহে USTM-ক টাৰ্গেট কৰিব নিজৰ পাৰ্সোনালি প্লেজাৰ পোৱাৰ ক্ষেত্ৰত USTM-ক বন্ধ কৰাৰ চেষ্টা কৰিব কিন্তু USTM বন্ধ কৰাৰ ক্ষেত্ৰত আচলতে কাৰোবাৰ ক্ষতি নহ'লেও যিজনে বন্ধ কৰাৰ চেষ্টা কৰিছে সেইজনৰ বিজনেছ পলিটিক্স হৈ আছে আৰু মেইন এটা পজিটিভ দিশ হ'ল আমাৰ অসমত সংখ্যালঘু মুছলমানসকলৰ লগত বেছি ডকুমেণ্টেশ্যনৰ এটা আইন বিভাগ লগাই দি NRC অমুক তমুক লগাই কিন্তু বহুত হাৰাশাস্তি হৈছে মুছলমান সংখ্যালঘু মানুহে কিন্তু তাৰ ফলত এটা পজিটিভিটি কিন্তু আহিছে মুছলমান সংখ্যালঘু যিমান মানুহ আছে অসমত তেওঁলোকৰ কাগজ পাতি একদম টনটনা কাৰণ তেওঁলোক ভুক্তভোগী হৈছে চূণ খাই মুখ পুৰা গৈছে দৈ দেখিলেও বোলে ভয় লাগে সো তেনেকুৱা আছে সো অসমত থকা যিবোৰ ভাল ভাল ব্যক্তি আছে যিবোৰ ভাল কাম কৰাৰ কাৰণে চেষ্টা কৰে সমাজৰ কাৰণে ভাল চিন্তা কৰে তেওঁলোক আৰু বেছি সতৰ্ক হ'ব আচলতে ভাল কাম কৰাৰ উদ্দেশ্যে বাহিৰ হ'লেও দুৱা দৰুদ পৰি মন্ত্ৰ পৰি অৰোৱা ভাল যেন আল্লাহ ভালে ৰাখে ভালে চলায় বিপদৰ পৰা বচায় ঠিক তেনেধৰণে নিজেও কিছু দায়িত্ব পালন কৰিব লাগিব আৰু কিছু নিয়ম পালন কৰিব লাগিব আইন যেন আমাৰ দ্বাৰা কেতিয়া উলংঘ নহয় সৰু সৰু কথাবোৰ যিবোৰ বেলেগে কৰিছে আইন উলংঘ কৰক যিবোৰ সাধাৰণতে কৰে বহুত আছে আমাৰ দ্বাৰা যেন নহয় আইন উলংঘ সো সেই মাইণ্ডছেটটো আমাৰ অসমৰ যিবোৰ ভাল চিন্তা কৰা মানুহ আছে সমাজৰ কাৰণে ভাল কাম কৰা মানুহ আছে সেইবোৰ একদম প্ৰেক্টিছ কৰি ল'ব যে আচলতে অসমত থাকিব হ'লে কেনেধৰণে থাকিব লাগিব মই আচলতে কোন আৰু অন্যটো বাদ দিয়া আৰু এটা কথা হ'ল কি আজিৰ দিনত অসমত কোনোবা এজনক কেছত ফচাই জেলত পঠিয়াই দিয়াটো একদম সহজ ইয়াৰ দৰে সহজ কাম পৃথিৱীত আৰু নাই কিন্তু কথা হ'ল যেতিয়া কোৰ্টত গৈ পায় কেছ তেতিয়া কিন্তু পানী কা পানী দুধ কা দুধ হৈ যায় কিন্তু তাৰ পিছতো সেই মানুহজনে কোৰ্টত যোৱা অহা কৰিব লাগে কৰি থাকিব লাগে
সময় নষ্ট কৰে সেই সময়ৰ মূল্য এদিন হ'লেও পাব সেইজন ব্যক্তি আজি যদি ল এণ্ড অৰ্ডাৰৰ ভিতৰত এটা লোভ হল আছে কেইদিন পিছত নাথাকিব সকলোৰে দিন আহে চ' আমি আইনৰ ওপৰত ভৰসা ৰাখিব লাগিব কেছ কৰিছে জেলত পঠাই দিছে দিয়ক হাত লাম্বা